গৰমচুং ভিথাৰাৰ শ্ৰী শ্ৰী হৰিহৰ মন্দিৰৰ ৪৪তম শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজাৰ সফল সামৰণি। কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গৰমচুং ভিথাৰাৰ শ্ৰী শ্ৰী হৰিহৰ মন্দিৰ প্ৰাংগণত যোৱাকালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা। গৰমচুং ভিথাৰাৰ শ্ৰী শ্ৰী হৰিহৰ মন্দিৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা ৪৪তম শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা উপলক্ষে যোৱাকালি ৰাতিপুৱা ধৰ্মীয় পতাকা উত্তোলন, গছপুলি ৰোপণ, সন্ধিয়া আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন, তপধূলি প্ৰজ্বলন, পূজা আৰম্ভ, আয়তীৰ দিহানাম পৰিৱেশনৰ লগতে নিশা মহাশান্তি প্ৰদান আৰু ৰাজহুৱা ভোগ বিতৰণ কৰা হয়। আজি ৰাতিপুৱা ধৰ্মীয় ধ্বজা উত্তোলন, বৃক্ষৰোপণ, সামূহিক চাফাই আদিৰ লগতে আবেলি নাগাৰা নামৰ মহিলা পাঠিকা নিশিতা কলিতা আৰু ৰীতামণি হালৈয়ে নাগাৰা নাম পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে। উল্লেখযোগ্য যে APSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ভিথাৰা গাঁৱৰ জীয়াৰী নীলাক্ষী শৰ্মাক পূজা উদযাপন সমিতিয়ে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে সন্ধিয়া আমন্ত্ৰিত অতিথিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু নিশা বাৰ্তা A to Zৰ সঞ্চালক গণেশ নমোহদ্ৰৰ উপস্থিতিত দৈনিক বাতৰি কাকতৰ সাংবাদিক পংকজ কুমাৰ লহকৰৰ দ্বাৰা তপধূলি প্ৰজ্বলনেৰে মহাহৰিহৰ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৪৪তম শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজাৰ কাৰ্যসূচীৰ সফল সামৰণি পৰে। অনুষ্ঠিত হৈ থকা এই শিৱৰাত্ৰি এবাৰ ৪৪তম বৰ্ষত আহি উপনীত হৈছে আৰু এই ৪৪তম বৰ্ষত আমি দুদিনীয়া কাৰ্যসূচী ৰাখিছিলোঁ। প্ৰথম দিনা আমি বৰ বিশেষ একো কাৰ্যসূচী ৰখা নাছিলোঁ, কাৰণ আজি যোনটো মেট্ৰিক পৰীক্ষা চলি আছে, সেই গতিকে আমি যোৱাকালি তেনেকুৱা বিশেষ একো প্ৰগ্ৰেম ৰখা নাছিলোঁ। অকল আয়তীয়ে নাম প্ৰসংগ কৰিছে আৰু তাৰপিছত আমাৰ পূজা ভাগ যোৱাকালিতে আমি সমাপ্ত কৰিছোঁ। তাৰ লগে লগে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আৰু লগতে বন্তি প্ৰজ্বলন কাৰ্যসূচীও যোৱাকালি আছিল। আৰু আজি আমাৰ দ্বিতীয় দিনৰ বিশেষ আকৰ্ষণ হিচাপে আছিল অসমৰ ২ স্বনাম ধন্য পাত্ৰিকা ৰীতামণি হালৈ আৰু নিশিতা কলিতা। ইতিমধ্যে তেখেতসকলে নাম পৰিৱেশন কৰি আছে। তাৰ লগত সংগতি ৰাখি আমি এইবেলি যি অসম লোক সেৱা আয়োগৰ দ্বাৰা পৰিচালিত যি APSC বুলি কোৱা হয়, APSC পৰীক্ষাত আমাৰ গাঁৱৰে এগৰাকী জীয়ৰীয়ে সেই স্থান পাবলৈ সক্ষম হৈছিল, নীলাক্ষী শৰ্মা। আৰু নীলাক্ষী শৰ্মাকো আমি পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা এটা সম্বৰ্ধনা জ্ঞাপন কৰোঁ। আৰু আমাৰ মাজত উপস্থিত আছিল নীলাক্ষী শৰ্মা আৰু তেওঁৰ পিতৃ মাতৃ। আৰু এতিয়া বৰ্তমান আমাৰ নাগাৰা নাম পৰিৱেশন হৈ আছে আৰু ইয়াৰ পিছতে আমাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীও লাহে লাহে চলি আছে, তপধূলি কাৰ্যসূচী আছে আৰু আজি এই অনুষ্ঠানটোৰ সামৰণিও পৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা A to Z।